আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু এতিয়া সময় হৈছে পুৱা 11:30 আৰু এতিয়া এওঁ অফিচলৈ ভাত তাত খাই ওলাই গৈছে আৰু আমি ৰুটি খালোঁ। আৰু এতিয়া মই বনাম চিকেন আৰু ভাবি আছিলোঁ আজি চিকেনটো অলপ বেলেগ ধৰণে বনাম। তাৰমানে মই ভাবিছিলোঁ আজি হায়দৰাবাদী চিকেন বনাম, কিন্তু হায়দৰাবাদী চিকেন বনাবলৈ মোৰ কিবা কিবি কেইটামান বস্তু নাই, সেইকেইটা গোটাই ল'ব লাগিব প্ৰথমতে। আৰু সেইকাৰণে ভাবিলোঁ এটা বেলেগ ধৰণৰ চিকেন বনাওঁ আৰু সেই চিকেনটো মই মাজে মাজে বনাওঁ। আৰু সেইটো হৈছে দৈ দি বনোৱা চিকেন। আৰু এই চিকেনটো যে বনাবলৈ বহুত সহজ হয়, চবলৈচোন বনাওঁ এতিয়া। আৰু চিকেন বনাবৰ কাৰণে মই অলপ বেলেগ ধৰণে বনাম আজি চিকেনখিনি। আৰু বনাবৰ কাৰণে মই প্ৰথমতে এইখিনি আধা কেজিতকৈ ওপৰ হ'ব, 700 গ্ৰাম চিকেন আছে ইয়াত। গোটেই চিকেনখিনি লৈছোঁ এটা ডাঙৰ বাচনত। আৰু ইয়াত পিঁয়াজ আছে 4টা, মই এতিয়া পিঁয়াজখিনিও মিলাম ইয়াতে। আৰু এতিয়া দৈ দিম, প্লেইন দৈটো অকণমান বেছিকৈ লাগিব, 2 চামুচ দৈ দিছোঁ ডাঙৰ চামুচৰ। আৰু মছলাৰ ভিতৰত আছে, মই গোটেই মছলাখিনি একেকোবে মেৰিনেট কৰোঁতে দি দিম। এইখিনি আদা নহৰু মই পিচি লৈছোঁ, এইখিনি চিকেন মছলা, এইখিনি জিৰা গুড়ি, এইখিনি ধনিয়া গুড়ি, কেইটামান ইলাচি আৰু লং, আৰু এইখিনি জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এইখিনি হালধি, আৰু এইখিনি নিমখ, আৰু এইখিনি জলকীয়া গুড়ি, আৰু এই অকণমান লৈছোঁ ব্লেক পেপাৰ। এতিয়া গোটেই মছলাখিনি মই ইয়াত দি দিম এতিয়া। এতিয়া গোটেইখিনি মিলাই ল'ম মই গোটেই মছলাখিনি দিয়াৰ পিছত। আৰু এইখিনি মই হাতেৰে মিলাম, যিহেতু হেতাৰে মিলালে ভালকৈ মিক্স নহ'ব, গতিকে মই এইখিনি হাতেৰে মিক্স কৰিম এতিয়া। এতিয়া মই গোটেই চিকেনখিনি মিলাই ল'লোঁ। আৰু ইয়াত এতিয়া মই 1 চামুচ, ডাঙৰ চামুচৰ 1 চামুচ তেল দিছোঁ। আপোনালোকে যিকোনো তেল দিব পাৰে, মিঠাতেল, ৰিফাইন। আৰু এতিয়া তেলখিনি দি এইখিনি মই আধা ঘণ্টাৰ কাৰণে ৰাখি দিম। আৰু তাৰপাছত বনাম। আৰু বনাওঁতে যে একেবাৰে সহজ হয়, কাৰণ চব মছলা ইয়াতে দিয়াই হ'ল, পিঁয়াজ আদা নহৰুৰ পৰা আৰম্ভ কৰি ইলাচিলৈকে দিছোঁ মই, গতিকে পিছত আৰু একো কাম নাথাকে। জুইটো চিমত দি মাত্ৰ থৈ দিলেই হ'ল। আৰু এনেকৈ বনালে যে কষ্টও কম হয় আৰু টেষ্টটো যে বহুত সাংঘাতিক টেষ্ট হয়। আৰু চিকেনখিনি মেৰিনেট হোৱা সময়খিনিত এতিয়া টাইম পাছ মানে এইযোৰ এযোৰ কাপোৰ, মুগাৰ কাপোৰ। আৰু এই কাপোৰযোৰ যে বহুত পুৰণা, তাৰমানে এইযোৰ মই ক্লাছ 8ত থাকোঁতে কিনা, মাহঁতে দিছিলে মোক ক্লাছ 8ত থাকোঁতে। আৰু কাপোৰযোৰ মোৰ ঘৰত আছিলে, নগাঁৱত আছিলে। আৰু কাপোৰযোৰ মই সেইদিনা নগাঁৱলৈ যাওঁতে লৈ আহিলোঁ কাপোৰযোৰ। আৰু এতিয়া কাপোৰযোৰ ট্ৰায়েল দি চাইছোঁ কেনেকুৱা লাগে। আৰু এইখিনি সময়ত মই একো কাম নাই, এতিয়া চিকেনখিনি মেৰিনেট হ'বৰ কাৰণে ৰাখি দিছোঁ। আৰু এতিয়া কাপোৰযোৰ উলিয়াই পেলাই সেইকাৰণে পিন্ধি চাই আছোঁ। ইমান ধুনীয়া কাপোৰযোৰ, ধুনীয়া কাপোৰযোৰ। আৰু এতিয়া মেৰিনেট কৰা চিকেনখিনি বনাবলৈ লৈছোঁ। আধা ঘণ্টা হৈ গ'ল মোৰ মেৰিনেট কৰা, আধা ঘণ্টাতকৈ বেছি হ'ল, 45 মিনিটমান হ'ল। আৰু ইয়াত এতিয়া বেছি তেল দিব নালাগে, অলপমান তেল দিলেই হ'ল। এতিয়া তেলখিনি গৰম হ'ল, মই ইয়াত একো দিব নালাগে, ইয়াত যিহেতু গোটেইখিনি বস্তু দিয়াই আছে, মই জাষ্ট চিকেনখিনি বনাই দিছোঁ। আৰু এইদৰে চিকেন বনাবলৈ ইমানেই সহজ, যিহেতু গোটেইখিনি বস্তু প্ৰথমতে দিয়া থাকে। এতিয়া একোৱে কৰিব নালাগে, অকল চিকেনখিনি বহাই পেলাই জুইটো অলপ কমাই দি ঢাকনা এখন দি থৈ দিয়ক আৰু মজাকৈ বহি থাকক। আৰু মই এতিয়া চিকেনখিনি বেলেগকৈ আৰু একো পানী দিয়া নাইকিয়া, অকল সেই দৈৰ যোনখিনি পানী, সেই গ্ৰেভিটো সেইটোৰে সিজি আছে এতিয়া, দৈ পানীখিনিৰে। বেলেগকৈ পানী দিব লগা হোৱা নাই, আৰু বেলেগকৈ পানী দিবও নালাগে। এইদৰে অকল দৈৰ পানীখিনিতে এইদৰে সিজিবলৈ দিব লাগে। আৰু এতিয়া এইখিনি হৈ গৈছে অলমষ্ট। আৰু ইয়াত এতিয়া মই বেলেগ একো নিদিওঁ, মাত্ৰ 1 চামুচ মই ঘিউ দিছোঁ, গৰু ঘিউ। আৰু অকণমান কচুৰি মেথি দিম। কচুৰি মেথিৰ সলনি আপোনালোকে ধনিয়া নাইবা পদিনা পাতো দিব পাৰে, কিন্তু কচুৰি মেথিটো মই বেছি ভাল পাওঁ, সেইকাৰণে এইটোৱে দিছোঁ মই। এইটোৱে হাতেৰে অকণমান মোহাৰি লৈ এইদৰে দি দিছোঁ।
আৰু দেখিছেনে গ্ৰেভিটো ইমান ধুনীয়া হৈছে এইদৰে বনালে যে কষ্টও কম হয় আৰু খাবলৈ যে বহুত টেষ্টি হয় আমি এতিয়া এইখিনি বেলেগ এটা বাচনলৈ ট্ৰান্সফাৰ কৰি দিম কেনেকুৱা আছে ধুনু চিকেন টেষ্টি চিকেনটো যে সঁচাকৈ টেষ্টি হৈছিলে আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব উইজ ব্লগৰ আন এটা ভিডিঅ'লৈ মই পুনৰ আহিম আজিলৈ আহোঁ বাই বাই